Hello everyone, মই প্ৰেমী গগৈ মোৰ অন্য টিভিলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো সপ্তম শ্ৰেণীৰ অসমীয়া কিতাপৰ প্ৰথমটি পদ্য স্বদেশ প্ৰেমৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰ। আৰু আপোনালোকে যদি মোৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো চুই অল কৰি দিব। তেন্তে আহকচোন ভিডিঅটো আৰম্ভ কৰো। এক নম্বৰ কবিতাটোৰ সাৰাংশ লিখা। উত্তৰ স্বদেশ প্ৰেম কবিতাৰ মূল উৎস হ'ল নিজৰ জন্মভূমিৰ প্ৰতি থকা মৰম। আমি যি ঠাইত জন্ম হৈছোঁ, যি ঠাইৰ বতাহ আৰু খাদ্যই আমাক জীয়াই থকাৰ আশ্ৰয় দিছে, সেই ঠাইৰ প্ৰতি আমি চিৰকৃতজ্ঞ হোৱা উচিত। যিজনীয়াৰ ব্যতিক্ৰম হয় তেওঁক কবিয়ে স্বাৰ্থপৰ বুলি কৈছে। তেওঁক শিলৰ দৰে কঠিন হৃদয়ৰ বুলি কৈছে। তেওঁৰ দৰে স্বাৰ্থপৰ দূৰকপলীয়া মানুহক কোনেও ভাল নাপায়। যদিও ধন সম্পত্তি ঐশ্বৰ্য বিভূতিৰে জগতত খ্যাতি থাকিলেও তেওঁৰ মৃত্যুৰ লগে লগে সকলোৱে পাহৰি যাব। কোনো কবিয়ে তেওঁক মনত ৰাখি কবিতা নিলিখে, গায়কেও গীত নাগায়। তেনে স্বাৰ্থপৰ ব্যক্তিৰ কাৰণে মৃত্যু দুবাৰ আহে। এবাৰ তেওঁৰ স্বাভাৱিক মৃত্যু হয়, আনবাৰ তেওঁক সকলোৱে পাহৰি যোৱাৰ বাবে মৃত্যু হয়। মৃত্যুৰ পিছত তেনে মানুহ ধূলিৰ লগত মিলি যাব। ২ নম্বৰ স্বদেশ প্ৰেমমূলক কবিতা বুলিলে কি বুজা? উত্তৰ যিবোৰ কবিতাত স্বদেশৰ প্ৰতি থকা মৰম ভালপোৱা প্ৰকাশ পায় তেনে কবিতাক স্বদেশ প্ৰেমমূলক কবিতা বোলা হয়। ৩ নম্বৰ প্ৰথমে কোৱা তাৰ পাছত লিখা। ক কবিয়ে কাৰ হিয়া শিলাময় বুলিছে? উত্তৰ নিজৰ দেশক ভাল নোপোৱা স্বাৰ্থপৰ লোকসকলৰ হিয়া শিলাময় বুলি কবিয়ে কৈছে। খ কাৰ গুণ গাবলৈ গায়কৰ উচ্ছ্বাস উঠলি নুঠে? উত্তৰ বিদেশৰ পৰা উলটি আহোঁতে যি মানুহৰ অন্তৰত স্বদেশ প্ৰেম নাজাগে তেনেকুৱা কাঠচিতীয়া হৃদয়ৰ মানুহৰ গুণ গাবলৈ গায়কৰ উচ্ছ্বাস উঠলি নুঠে। গ কোনবোৰ মানুহ ধূলিৰ লগত মিলি যাব আৰু কিয়? উত্তৰ যিবোৰ মানুহৰ অন্তৰত জন্মভূমিৰ প্ৰতি অলপো ভালপোৱা নাথাকে, বিদেশৰ পৰা উভতি আহিলেও স্বদেশ প্ৰেমেৰে হিয়া জ্বলি নুঠে, সেইবোৰ মানুহ ধূলিৰ লগত মিলি যাব। কাৰণ সেইবোৰ মানুহৰ গুণ গাবলৈ কবিয়ে কবিতা ৰচনা নকৰে। সেইবোৰ মানুহৰ মৃত্যুত কোনেও চকুলো নুটুকে আৰু সন্মান নকৰে। ৪ নম্বৰ প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। তাৰ বাবে কেৱে আৰু নুটুকে চকুলো, কেৱে তাক নকৰে সন্মান। কবিয়ে কবিতা ৰচি নকৰে কেতিয়াও তাৰ গুণগান। উত্তৰ উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ কবি পদ্মধৰ চলিহাদেৱৰ ৰচিত কবিতা স্বদেশ প্ৰেমৰ পৰা তুলি অনা হৈছে। কবিয়ে নিজৰ দেশক ভাল নোপোৱা স্বাৰ্থপৰ ব্যক্তিৰ বিষয়ে কৈছে যে কোনেও তেনে মানুহক ভাল নাপায়। তেনে স্বাৰ্থপৰ মানুহৰ বাবে চকুলো নুটুকে। তেওঁক মনত ৰাখি কবিয়ে কবিতা নিলিখে। তেনে স্বাৰ্থপৰ ব্যক্তিৰ বাবে সন্মান নাজাগে। তেনে ব্যক্তিৰ মৃত্যুৰ লগে লগে সকলোৰে মনৰ পৰা আঁতৰি যায়। ৫ নম্বৰ অসমীয়া ভাষাত ৰচনা কৰা কেইটামান স্বদেশ প্ৰেমমূলক কবিতাৰ নাম লিখা। উত্তৰ অসমীয়া ভাষাত ৰচনা কৰা কেইটামান স্বদেশ প্ৰেমমূলক কবিতাৰ নাম। ১ নম্বৰ মোৰ দেশ মানুহৰ দেশ, কবি দেৱকান্ত বৰুৱা। ২ নম্বৰ জনমভূমি, কবি নলিনীবালা দেৱী। ৩ নম্বৰ মোৰ দেশ, কবি হীৰেণ ভট্টাচাৰ্য।